ছাত্ৰ ছাত্ৰীসকল এইটো হ'ল এটা বৃত্ত বৃত্তৰ মাজত যিটো বিন্দু থাকে তাক আমি বৃত্তৰ কেন্দ্ৰ বুলি কওঁ কেন্দ্ৰ বা চেণ্টাৰ কেন্দ্ৰ অসমীয়াত কেন্দ্ৰ আৰু ইংৰাজীত তাক কোৱা হয় চেণ্টাৰ CENTRE আৰু বৃত্তৰ কেন্দ্ৰৰ মাজেৰে পৰিধিলৈ টনা ৰেখাডালক কি বুলি কোৱা হয় ব্যাস 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 বৃত্তৰ কেন্দ্ৰৰ মাজেৰে ব্যাস অংকন কৰা হয় আৰু সেই ব্যাসক ইংৰাজীত কোৱা হয় ডায়েমিটাৰ 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 বুলি কোৱা হয় মানে সেইটো ব্যাস আৰু ব্যাসৰ আধা অৰ্থাৎ কেন্দ্ৰৰ পৰা পৰিধিলৈ পাৰ হৈ নাযায় এইটো কেন্দ্ৰৰ পৰা টনা ৰেখাডালক কোৱা হয় ব্যাসাৰ্ধ অৰ্থাৎ সেইডালক ইংৰাজীত কোৱা হয় ৰেডিয়াছ ৰেডিয়াছ এই ৰেডিয়াছডাল কি কৰে কেন্দ্ৰৰ পৰা পৰিধিলৈ অংকন কৰা হয় আনহাতে ব্যাসডাল কেন্দ্ৰৰ মাজেৰে পৰিধিৰ দুটা অপজিট বিন্দুত এটাৰ অপজিট বিন্দুত ইটোৰ পৰা সিটোৰ বিন্দুত সংযোগ কৰে দুয়োটা মূৰ সংযোগ কৰে আৰু ব্যাসডাল সদায় কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যায় এইখিনিতে এটা প্ৰশ্ন হয় সেই প্ৰশ্নটো প্ৰায় আহে যে বৃত্তৰ কেন্দ্ৰৰ মাজেৰে কিমানডাল ব্যাস অংকন কৰিব পাৰি উত্তৰ কি হ'ব অসংখ্য ব্যাস অংকন কৰিব পাৰি তোমালোকে চাবা আমি এয়া অংকন কৰিলোঁ এয়া অংকন কৰিলোঁ এয়া অংকন কৰিলোঁ এয়া এনেকৈ তুমি এয়া কেন্দ্ৰৰ মাজেৰে যাব লাগিব এয়া আমি অজস্ৰ আমি ৰেখা অংকন কৰিব পাৰোঁ অজস্ৰ ৰেখা আমি অংকন কৰিব পাৰোঁ এতিয়া আৰু এটা সৰু প্ৰশ্ন হয় যে এটা জোখ দিয়ে সাধাৰণতে এটা অংক তোমালোকক প্ৰায় কোৱা হয় যদি কোনো এটা বৃত্তৰ ৰেডিয়াছ যদি 6 চেণ্টিমিটাৰ হয় বা এনেকুৱা দিয়ে 6 বুলিয়ে 6 বুলিয়ে নহয় 4 হ'ব পাৰে 2 হ'ব পাৰে মুঠৰ ওপৰত ৰেডিয়াছটো যদি দিয়া থাকে তেতিয়াহ'লে ডায়েমিটাৰ কিমান কেনেকৈ কৰিবা আমি এটা কথা জানো ৰেডিয়াছৰ দুগুণ হ'ল ডায়েমিটাৰ ব্যাসটো কি হয় ব্যাস সমান কাৰ দুগুণ 2 ইনটু ৰেডিয়াছ যদি এতিয়াতো কথাটো স্পষ্ট হৈ আছে চোৱা যদি ৰেডিয়াছৰ জোখ 6 চেণ্টিমিটাৰ তেনেহ'লে তুমি কি ক'বা ব্যাস কিমান হ'ব 6 দুগুণ 12 6 2 যা